52 কাৰ্বি যুৱ মহোৎসৱৰ যিৰ প্ৰস্তুতি কাৰ্বি কালচাৰেল ছ'চাইটি তথা আমাৰ 52 কাৰ্বি ইউথ ফেষ্টিভেল ৰিচিপশ্যন কমিটিৰ যিৰ পোনপ্ৰথম আমি সকলোৰ কথা আলাপ আলোচনা কৰিছে এই আলোচনাৰ কৰাৰ মতে আমি এই বছৰ আমি কি কাম কৰিম সকলো সাব কমিটি ফৰ্ম কৰা হৈছে আৰু সাব কমিটিয়ে সকলো দায়িত্ববিলাক পালন কৰিছে আৰু নিশ্চয় আপোনালোকে এতিয়া যি প্ৰস্তুতি চলি আছে আমি গৌৰৱ কৰিব পাৰোঁ যে সকলোৰ সহায় সুযোগৰ আৰু সকলোৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শলৈ আমি কাম কৰিছে আৰু নিশ্চয় এবাৰ কাৰ্বি যুৱ মহোৎসৱ আমি ধুনীয়াকৈ ৰাইজৰ ওচৰত আৰু থ্ৰু আপোনালোকৰ সহায় সুযোগত আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত আমি লৈ যাব পাৰিম বুলি ডাঙৰ আশাবাদী আৰু নিশ্চয় আমি প্লেনিং কৰিছোঁ এই প্লেনিং মতে আমি চব যিসকলে ইয়াত জ্যেষ্ঠসকল আছে সিহঁতৰ লগত কিছু কথা আমি আলোচনা কৰিছে আলোচনাৰ কৰাৰ পিছত কিছুমান সমস্যাবিলাক আমি দেখিছোঁ কিন্তু এই সমস্যাবিলাক সমাধান হৈছে যেনেকৈ কিছু গাঁৱৰ ভিতৰত অঞ্চলৰ পৰা অহা তেওঁলোকৰ এই যি কেচিএছৰ পৰা তথা আমাৰ ৰিচিপশ্যনৰ কমিটিৰ পৰা যি সহায় সুযোগ দিব লাগে এইখিনিৰ কথাৰো মানে কেচিএছৰ লগত আমি আলোচনা কৰিছে আৰু লগতে কিছু কথা আমি যোনটো সমস্যাবিলাক সমাধান কৰিব নোৱাৰে আমি মাননীয় কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰংহাং লগত আলাপ আলোচনা কৰি আৰু তেখেতৰ পৰামৰ্শ মতে আমি কাম কৰি গৈছে আৰু নিশ্চয় এই ভিতৰত অঞ্চল গাঁৱৰ যিসকলে মানে আৰ্টিষ্টসকল আছে যিসকলে কাৰ্বিৰ ফক চঙৰ পৰা আৰম্ভ কৰি সিহঁতক ইয়াতে লৈ আহি যাতে যেন ইয়াত বিভিন্ন ষ্টেজত আমি সময়মতে আমি এই শ্ব'কেছ কৰিব পাৰিম তেখেতসকলৰ টেলেণ্টটোৰ আমি যোনটো হিডেন টেলেণ্টবিলাক আমি ইয়াত আমি এবাৰ ৰাইজৰ ওচৰত আমি লৈ আনিব পাৰিম বুলি আৰু ডাঙৰ আশা আৰু নিশ্চয় আৰু আপোনালোকৰ মিডিয়াৰ সহায় সুযোগ যদি পালে আৰু নিশ্চয় আমি কিছু লেভেলত আমি লৈ যাব পাৰিম বিশেষকৈ আমাৰ চিফ গেষ্ট আৰু মাননীয় আমাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিতৰ পৰা মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰংহাং আছে আৰু আমি আমাৰ ডক্টৰ তুলিৰাম ৰংহাং তেখেতৰ আমি পৰামৰ্শৰ লগত আলোচনা কৰি আমি হাংৰিৰ এম্বাছাডৰক মাতা হৈছে কিন্তু তাত AI ছামিট তাৰ কাৰণে এম্বাছাডৰ আহিবৰ কাৰণে তেওঁ ডিপুটিৰ ইয়াত পঠাইছে আৰু লগতে আৰু টাইৱানৰ মানে ডিপুটিৰ তাত এম্বাছাডৰ তেওঁ আহিব তেওঁ টেকনিকেল আৰু কালচাৰ এফেয়াৰত চায় আৰু নিশ্চয় ইয়াত কাৰ্বি কালচাৰেল ছ'চাইটিৰ পৰা যি গেষ্ট আমি সকলোকে নিমন্ত্ৰণ দিছোঁ আৰু সকলোৰে মানে কনফাৰ্মেশ্যন দিছে তেওঁলোকে থাকিব বুলি নেপালৰ পৰা থাকিব আৰু গুৱাহাটীৰ পৰা আমি গভৰ্ণমেণ্ট অফ আছামৰ পৰা দিগন্তৰ পৰা IPS কমিশ্যনাৰ তেওঁ আহিব বুলি কৈছে লগতে আৰু টুৰিজম ডিপাৰ্টমেণ্টৰ MD পদ্মপাণি বৰা তেখেতকো নিমন্ত্ৰণ কৰা হৈছে আৰু নিশ্চয় তেওঁলোকে বৰ্তমান এইদিনা মই নিজেই তেওঁলোকৰ আলোচনা কৰিছে তেওঁলোকে আহিব বুলি কাৰ্যসূচী আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটিৰ লগত আমি আলোচনা কৰিছোঁ যে এবাৰ ড্ৰামা হিচাপে আমাৰ এই পাৰফাৰ বিন্দু টেৰাংপি বুলি আৰু তেওঁ মানে এই ড্ৰামাৰ ওপৰত মানে বহুত মানে ষ্টেট লেভেললৈকে তেওঁ কাম কৰিছে আৰু বিন্দু টেৰাংপি এবাৰ আমি ইয়াত এটা ষ্টেজত অলৰেডি তেখেতৰ লগত আমাৰ কেচিএছে পূৰা যোগাযোগ কৰি আছে আৰু নিশ্চয় এই ড্ৰামা 1 এক প্লেটো বহুত ভাল হ'ব বুলি আমিও আশা কৰিছোঁ যে আৰু বেলেগ আৰ্টিষ্টো আমি মাতা হৈছে যে উজবেকিস্তান এইটো অসমৰ ভিতৰত যিটো কিবা নেশ্যনেল এৱাৰ্ড পোৱা তেওঁলোকৰ দলটো আমাৰ ইয়াত উপস্থাপন কৰিব তেওঁলোকে প্ৰদৰ্শন কৰিব এটা গৱেষক এটা টীম আহিব পাকিস্তান ছিংগাৰ হাৱাজ বুলি আৰু তেওঁলোকে মানে বলিউড গানে গায় আৰু ইণ্ডিয়াৰ বিভিন্ন জেগাত তেওঁলোকে শ্ব'বিলাক কৰি আছে আৰু নিশ্চয় এই প্ৰগ্ৰামটোৰ আমাক কিবা সহায় সুযোগ দিয়াটো ৱাইল্ডক্ৰাফ্ট এটা কোম্পানীয়ে আমাক সহায় কৰিছে আৰু লগতে আৰু আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটি
আৰু আমি লাষ্ট 19 তাৰিখে আমি ইণ্ডিয়ান আইডল উইনাৰ পৱন দেৱকো আমি ইয়াত মাতা হৈছে। মুখ্যমন্ত্ৰী আহিব নেকি চিফ মিনিষ্টাৰ? মুখ্যমন্ত্ৰী আহিব, মুখ্যমন্ত্ৰী 17 17 তাৰিখ